তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোকৰ ওচৰত এটা ধুনীয়া নতুন ভিডিঅ' লৈ আহিছোঁ, এটা ধামাকা ভিডিঅ' আৰু কি বুলি ক'ম, এটা পিকনিক স্পট বুলিয়ে কয়, হাইডেন পিকনিক স্পট আমাৰ মৰিগাঁও জিলাৰ ভিতৰতে আছে, যিটো কিন্তু আপোনালোকে বহুতে হয়তো নাজানে। আৰু এই যিটো পিকনিক স্পটত লৈ আহিছোঁ, সেইটো এটা ধুনীয়া এটা ফেমাছ গান এটাও আছে। এই গানটো আপোনালোকক দেখুৱাই দিম। ভিডিঅ' ওপৰত থাকিব, বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো চাব। যদি ভাল পায় তেতিয়া লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। আপোনালোকে প্ৰতিটো কমেণ্টে আমাক ভিডিঅ' বনাবলৈ উৎসাহ জনায়। আৰু সিমানখিনিয়ে, বেছি দীঘল নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। চ' ফ্ৰেণ্ডছ, আৰু আমি এতিয়া বৰ্তমান পিকনিক স্পটত উপস্থিত আছোঁ। আৰু পিকনিক স্পটৰ এইবিলাক কাষতে ধুনীয়া এটা পৰিৱেশ। এইখিনি ওচৰতে পথাৰ আছে, পথাৰ ধুনীয়াকৈ খেতি কৰিছে আৰু এইবিলাক ধুনীয়াকৈ গছ গছনি, আৰু এতিয়া গছ গছনি ফুলিব, যিহেতু এতিয়া বহাগ মাহ আহিব। সেইটো কাৰণে বহাগত ধুনীয়াকৈ গছ গছনি ফুলিব, তেতিয়া আৰু ধুনীয়া হ'ব। লগতে এইটো কি ক'ম আৰু, এটা বঢ়িয়া পিকনিক স্পট। এইখন দলংখন আপোনালোকে প্ৰথম চাই লওক। দলংখনৰ কাষতে এখন বোৱতী নৈ ধুনীয়াকৈ ইটো চাইডৰ পৰা সিটোৰ পৰা বৈ আহি আছে। আৰু দুইটাই আহিলোঁ বোলো আপোনালোকক এটা ইমান ধুনীয়া এটা আটক ধুনীয়া জেগা, যিটো আপোনালোকে আজিলৈকে অহা নাই। পিকনিক বুলি ক'লে বহুত মানুহ উৎসাহ হৈ থাকে, আৰু বেছিকৈ হয় জানুৱাৰী আৰু ডিচেম্বৰ মাহত, হয়নে? বাকী মাহকেইটাত ইমান পিকনিক নহয়, সেইটো কাৰণে পিকনিক ইমান নাখায়। কিন্তু জানুৱাৰী ডিচেম্বৰ মাহত পিকনিক বুলি ক'লে মানুহ পাগল হৈ থাকে। আৰু এই পাগল হৈ থকাৰ কাৰণে আপোনালোকৰ ওচৰত এই পিকনিক স্পটটো আমি এটা হাইডেন প্লেচ বুলি ক'ব পাৰি। বহুতে এতিয়ালৈকে এই স্পটটো চিনি নাপায়, গম নাপায়। আমাৰ মৰিগাঁও জিলাতে আছে। মৰিগাঁও জিলাৰ পৰা ধৰক প্ৰায় কেই কিলোমিটাৰমান হ'ব মৰিগাঁও জিলাৰ পৰা সোমাব লাগিব, ধৰক 10 কিলোমিটাৰমান সোমাব লাগিব মৰিগাঁও জিলাৰ পৰা। আপোনাৰ লোকেশ্যনটো আপোনালোকে সবিশেষ জনাই দিম, কোনফালেদি কেনেকৈ আহিব লাগে। ভিডিঅ' আপোনালোকে শেষলৈকে চাই গৈ থাকক। আৰু এই পিকনিক স্পটটোত মই দুদিনমানৰ আগতে আহিছিলোঁ, যেতিয়া জানুৱাৰী আৰু ডিচেম্বৰ হৈছে, তেতিয়া বহুত মানুহ হৈ আছিলে। আৰু এই গছকেইজোপা দেখিছেনে? এই গছকেইজোপাত ধুনীয়াকৈ মানুহে এই তলতে এয়া ধুনীয়াকৈ খানা চানা খায়। আৰু এতিয়া পাত চাত ফুলে, যিহেতু এতিয়া বহাগৰ মাহ নাই। এইটো ধুনীয়া লোকেশ্যনটো, এতিয়া পৰিৱেশটো চাই লাগে প্ৰথমতে। এইখন তাৰ দলংখন কাষতে আছে, আৰু এইটো হৈছে আৰু এইফালে আমাৰ এইখন বসন্তীখন থৈ দিছোঁ, আৰু এখন ধুনীয়াকৈ নদী। আৰু আপোনালোকক মই চাইডতে বস্তু এটা লগাই দিম। এইখিনিতে ধুনীয়া শ্বুটিং এটা হৈছিলে, আৰু এই শ্বুটিংটো আপোনালোকে বঢ়িয়াকৈ ওপৰত চাব। বেছি দীঘলকৈ নিদিওঁ, অলপ পাৰ্টটো সৰু সৰুকৈ দিম, আপোনালোকে চাব। जाने क्या चाहे मन बावरा, जाने क्या चाहे मन बावरा, अखियन मेरे सावन चढ़ा, अखियन मेरे सावन चढ़ा, जाने क्या चाहे আৰু আপোনালোকে পিকনিক স্পটত আহিব, এটা ধুনীয়া ধুনীয়া স্পট বুলি ক'ব, হাইডেন প্লেচ, যিটো আমাৰ মৰিগাঁৱৰ পৰা বেছি দূৰত নহয়, অকণমান নিলগতে আছে। এই জেগাখিনিৰ নাম কোৱা হয় ভুৰবন্ধা বুলি কোৱা লগে জেগা পাব। আৰু আপোনালোকে এইখিনিতে এইটো ৰাস্তা এটা পাব, এইটো চাইডৰ পৰা সোমাব লাগিব। এইখিনি বঢ়িয়াকৈ আহিব, আৰু সিটো চাইড ভুৰবন্ধাৰ পৰা আহি পেলাই এনেকৈ আহিব পাৰিব আপোনালোকে। আৰু এই পিকনিক স্পটত আপোনালোকে আমি এটা ধুনীয়াকৈ খানা খাই দেখুৱাম। আমাৰ লগৰবিলাক মিলি এটা খানা লৈ আহিম আপোনালোকে। তেতিয়া এই খানা যিটো ছিজন হ'ব, জানুৱাৰী আৰু ডিচেম্বৰত যিটো খানা ছিজন হয়, সেই ছিজনৰ এটা ইয়াত একেবাৰে মানুহ নধৰা হৈ থাকে। আপোনালোক যদি আহে, কিবা কৈছোঁ নহয়, আৰু তেতিয়া নধৰা হৈ থাকে। আমিও ধুনীয়াকৈ এদিন খানা খাব আহিম, আপোনালোকক তেতিয়া ভালকৈ দেখুৱাম। আৰু অলপ মানুহ হৈ থাকিলে বেছি ভাল লাগে। এতিয়া ধৰক এইটো ছিজন নহয় কাৰণে মানুহ ইমান নাই। আৰু এটা কথা, ইয়াত যিবিলাকে ভিডিঅ' বনাম বুলি ভাবে বা ফটো শ্বুট কৰিম বুলি ভাবে, তেওঁলোকৰ কাৰণে এইটো বেষ্ট অফ বেষ্ট জেগা বুলি মই কৈছোঁ। কাৰণ কিয়, এইটো যিখন দলং আছে, সেই দলংখনত ফটো মাৰিলে কিবা বঢ়িয়া হয়, তাত ভিডিঅ' আৰু ফটো শ্বুটৰ কাৰণে। আৰু এই গছডালৰ তলত নাচনীয়ে হওক বা ধুনীয়া ধুনীয়া কিউটি ছোৱালীয়ে হওক, ফটো মাৰিলে বঢ়িয়া লাগিব। আমাৰ ল'ৰা মানুহৰ কাম নাই, আমাৰ ল'ৰা মানুহে ফটো মাৰিলে এনেও ভাল নালাগে, হয় নহয় ক'ব।
আৰু কি ক'বা তুমি এই জেগাটোৰ বিষয়ে অলপ? ভাল লাগিছে, আজি ফাৰ্ষ্ট আহিছো আৰু চিনি নাপাওঁ, তাৰ লগত আহিছো, সি চিনি পায়। ইয়াতে ধৰি লওক শ্বুটিং কৰিছে গানত, তাৰপিছত মই কৈছো ব'লা যাওঁ, চিনি নাপাওঁ, সি লৈ আহিছে আৰু ভাল লাগিছে। আপোনালোকেও আহিব আৰু তাৰ ভিডিঅ'বিলাক চাব, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব। ইমানেই, বাই। তো আকৌ আপোনালোকক পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে, নতুন চিন্তাধাৰা, নতুন আগমনেৰে। তেতিয়াহ'লে বাই বাই, ধন্যবাদ, জয় অসম, জয় জুবিন দা।